কাম কৰিলোঁ অলপ মানে কিবা কিবি অলপ মানে শাক পাচলি ছিটিয়াব লাগিব তাৰে কাৰণে মাটিটো চহাই থোৱা গেল আৰু কাম আছে বহুত চাকচোন কেনে আহিছে মাটিটো মানে হাল বোৱা গেল ট্ৰেক্টৰেদি এখন হৈছে ট্ৰেক্টৰ আমাৰ ঘৰৰে নিজে ট্ৰেক্টৰ এখন দি মানে গোটেইখিনি মাটি চহ গেল মানে এতিয়াতে আলু দিয়া হ'ব আৰু শাক চব্জি কিবা কিবি এনেকৈ মানে দিয়া যাব এনে নহয়তো কাৰণে বহুখিনি মানে মেহনত কৰিব লগা হয় বহুত কষ্ট হয় মানে এইবিলাক যেংকে তেংকেতো নহয় আৰু এইখিনি হৈছে মাটি গোটেইখিনি মানে চহ গৈছে ইয়াত মানে ভাগ ভাগ কৰি শাক দিয়া হ'ব তাৰপাছত আলু ওলকবি বন্ধাকবি এনেকৈ আৰু কিবা কিবি দিয়া যাব চাওঁ কি হয় যদি বৰষুণ নহয়ে ভাল হ'ব আৰু বৰষুণ হ'লেতো মানে গেলে আৰু নতুনকৈ হাল বাব লগা হ'ব এইখন হৈছে ট্ৰেক্টৰ এইখন দিয়ে গোটেইখিনি মাটি মানে চহ গেল বাকী যেতিয়া গুটি দিওঁ আলু দিওঁ তেতিয়া দেখাম মই ভিডিঅ'টোত বাকী এইটোৱে হৈছিল মানে সম্পূৰ্ণৰূপে আৰু জেগাখিনি আৰু ভাল লাগে এনেকৈ কাম কৰি এতিয়া অলপ ধান খেতিখিনি চাওঁ কেনে আহিছে মানে কিছু কিছু কাটা গেল আৰু কাটিব বাকী আছে মানে পোক পাই লাগিবতো নোপোৱাকৈতো কাটা নাজানা সেইকাৰণে কেনেকুৱা হৈছে অলপ চাই লওঁ এইখিনি হৈছে ধান খেতি এইটো হৈছে আমাৰ মৰমৰ গৰুটো আৰে হিংক মানে একোৱেই নাই খং ৰাগ একো নাই মানে মানুহৰ লগত একদম একেলগে থাকে একদম মোৰ পিছে পিছে আহি থাকিব একদম তাৰমানে লাৰিব লাগে তাইক পিহি দিব লাগে মানে মৰম কৰিলে ভাল পায়তো সিহঁতে মানে ঘুমিয়ে যাব অলপ যদি পিহি থাকোঁ ঘুমিয়ে যাব ভিডিঅ'টো মানে আজি এখিনিয়ে বনালোঁ কিন্তু পিছত মই যেতিয়াতে বস্তুবিলাক মানে দিম তেতিয়া মই ভিডিঅ' এটা বনাম এতিয়াতো ভিডিঅ' মানে এইখিনিয়ে আছিল মানে কেনে পালে জনাব কমেণ্টত